আপোনাৰ যদি কেতিয়াবা হাতৰ আঙুলিটো বা ভৰিৰ আঙুলিটো বা শৰীৰৰ যিকোনো অংশত কেতিয়াবা কিবা কাৰণত কটা যায় বা অকণমান এটোপাল তেজ ওলায়, তেতিয়া বাৰু আপোনাৰ মনটো কিমান বেয়া লাগে। নিশ্চয় আমি ভাগি পৰোঁ বা মই একো কৰিব নোৱাৰা হৈ যাওঁ, এতিয়া কি কৰিম, মোৰ হাতটো কাটিলে বা ভৰিটো কাটিলে, অকণমান তেনেকুৱা ধৰণৰ আমাৰ চিন্তাধাৰাবিলাক মনলৈ আহে। আমি দুখী মনে বহি থাকোঁ, মনটো যিকোনো কাৰণত আমি বেয়া কৰি পেলাওঁ। আমি এতিয়া কেনেকৈ চলিম, কি কৰিম, সকলো কথাই ভাবি থাকোঁ। কিন্তু এই ব্যক্তিজন দেখিছে, তেখেত হৈছে গহপুৰৰ গোপাল নাগ। এটা এক্সিডেণ্টত তেখেতৰ ভৰি দুখন হেৰুৱালে আৰু ভৰি দুখন হেৰুৱাৰ পাছতো তেওঁ কোনোবা চাৰিআলি বা কোনোবা টাউনৰ মাজত ফুটপাথত তেওঁ ভিক্ষা খুজি বহি থাকিবলগীয়া হোৱা নাই বা তেওঁ সেইটো বৃত্তি তেওঁ ল'ব বিচৰা নাই। আপুনি মই কৰিব নোৱাৰা এটা কাম তেখেতে কৰি দেখুৱাইছে। আমি অলপ কিবা হ'লেই, গাটো বেয়া হ'লে, জ্বৰ হ'লে আমি ভাগি পৰোঁ। ঠিক তেনেকুৱা এজন ব্যক্তি হৈছে, দুখন ভৰি নোহোৱাৰ পাছতো তেওঁ খেতি কৰিছে, খেতি কৰি নিজকে স্বাৱলম্বী কৰিব বিচাৰিছে। তেওঁ ইয়াৰ আগতে ভৰি দুখন আছিল, কিন্তু এক্সিডেণ্টৰ পাছত তেওঁ ভৰি দুখন নোহোৱাৰ পাছত তেওঁ ভাগি নপৰি নিজকে স্বাৱলম্বী কৰিবৰ বাবে বহুত চেষ্টা কৰিছে আৰু তাৰে ফল আজি তেওঁ পাইছে। হয়তো তেওঁক বহুত মানুহে চিনি পাইছে বা তেখেতে আত্মনিৰ্ভৰশীল হ'বলৈ নিজকে আগবঢ়াই লৈ গৈছে। গহপুৰৰ গোপাল নাগ। ট্ৰেক্টৰখন চলালে আপোনাৰ ভাইটিয়ে চলাই দিয়ে নেকি? নহয়, ময়ে চলাওঁ। আপুনি চলায়? ময়ে চলাওঁ। কৈছে নাই, মই কেতিয়া ইমাৰ্জেঞ্চিৰ সময়ত চলাওঁ, নহ'লে কৈছে নাই সিয়ে চলায়। কি বস্তু? ট্ৰেক্টৰখন। যেনেকৈ আপতকালীন যদি চলাব লগা হয়, তেতিয়া মই চলাওঁ, নহ'লে ভাইটিয়ে চলায়। ট্ৰেক্টৰখনো চলায় তেওঁ। আমি নিজকে নিবনুৱা বুলি চিনাকি দিওঁ। আমাৰ একো কাম, আমি একো চাকৰি পোৱা নাই, আমি একো কাম কৰিবৰ বাবে সুযোগ পোৱা নাই, চৰকাৰে আমাক একো দিয়া নাই, তেনেকৈ আমি হাত সাৱটি ঘৰতে বহি থাকোঁ। আমাৰ দুখন হাত, দুটা ভৰি, দুটা চকু ভালে থকাৰ পাছতো আমি নিজকে নিবনুৱা বুলি প্ৰমাণ দিওঁ। কিন্তু এই ব্যক্তিজনলৈ মন কৰকচোন, তেওঁতো দুখন ভৰি নাই, তথাপিও তেওঁ খেতি কৰিব বিচাৰিছে, তেওঁ নিজকে আগবঢ়াই লৈ যাব বিচাৰিছে, জীৱন সংগ্ৰাম কৰি যাব বিচাৰিছে। এতিয়া বৰ্তমানতো ঘৰত আছে, বোৱাৰী আছে, ভতিজা আছে, ভাইটি আৰু মই, চাৰিজন। বৰ্তমান উঠি অহা নৱপ্ৰজন্মই তেওঁৰ পৰা কিছু শিক্ষা লোৱা দৰকাৰ আছে। আজিৰ যুগত অসমৰ বাহিৰত গৈ নিজকে সংস্থাপন কৰিম বুলি ভবা যুৱকসকলে এখেতৰ পৰা কিছু হ'লেও প্ৰেৰণা পাব বুলি আশা কৰিছোঁ। আমি নিজক লৈ সদায় সন্তুষ্টি প্ৰকাশ নকৰোঁ, আমি সদায় আনৰটো চাওঁ। আমুকৰ ঘৰৰ মানুহে চাৰিচকীয়া বাহন এখন লৈছে, আমুকে এটা ডাঙৰ বিল্ডিং বনাইছে, আমি তাক লৈ ব্যস্ত হৈ থাকোঁ। কিন্তু আমিওতো যদি কাম কৰোঁ, কৰ্মমুখী হৈ আমি নিজক যদি স্বাৱলম্বী কৰিব বিচাৰোঁ, তেন্তে আমি কিয় নোৱাৰিম? দুখন ভৰি নথকাৰ পাছতো গোপাল নাগ ডাঙৰীয়াই যদি এনেকুৱা এটা কাম কৰি দেখুৱাব পাৰিছে, তেনেহ'লে আপুনি মই এনেকুৱা এটা কাম কৰি দেখুওৱাত কি আপত্তি আছে? সকলোৰে ঘৰত মাটি আছে, সকলোৱে কৰিব পৰা বহুতো ব্যৱস্থা আছে। আমাৰ দুখন হাত, দুটা ভৰি, দুটা চকু আছে, সুস্থ শৰীৰ আছে, তাৰ পাছতো আমি বেলেগৰ মুখলৈ চাই বহি থাকোঁ। আমুকে আমাক এটা চাকৰি দিব, আমি কোম্পানীৰ এটা কাম পাম, আমাক চৰকাৰে এটা চাকৰি দিব, আমি BA পাছ কৰিলোঁ, এতিয়া আমি চাকৰি নকৰাকৈ কি কৰিম? বহুতো কথা ভাবি আমি নিজকে পাৰ কৰি দিওঁ। কিন্তু এওঁলৈ চাওকচোন, তেওঁতো দুখন ভৰি নথকাৰ পাছতো এনেদৰে খেতি কৰি বেপাৰীয়ে নিজৰ ঘৰৰ পৰাই পাচলি নিবলৈ আহে। সকলো অসমৰ যুৱকে যদি নিজকে কৰ্মমুখী কৰি তুলিবলৈ চেষ্টা কৰে, তেনেহ'লে এদিন নিশ্চয় সফল হ'ব। তাৰে জ্বলন্ত উদাহৰণ হৈছে গোপাল নাগ ডাঙৰীয়া। আপোনালৈ শতকোটি প্ৰণাম। আজিৰ যুগত 100জন ল'ৰাই কৰিব নোৱাৰা কাম এটা আপুনি কৰি দেখুৱাইছে। আপুনি প্ৰেৰণাৰ উৎস হৈ পৰক, সকলোৱে আপোনাৰ পৰা কিবা এটা শিকক। লগতে চৰকাৰকো অনুৰোধ জনাইছোঁ, আপোনালোকে বিভিন্ন ধৰণৰ আঁচনি তৈয়াৰ কৰে। এওঁলোকৰ দৰে ব্যক্তিসকলৰ বাবেও কিছু আঁচনি তৈয়াৰ কৰি এওঁলোককো কিছুমান সুবিধা প্ৰদান কৰক, কিয়নো তেওঁলোকেও জীৱন যুঁজত সংগ্ৰাম কৰিছে, আন 10জনতকৈ বেলেগ ধৰণে। লগতে অসমৰ যুৱক যুৱতীসকললৈ অনুৰোধ জনাইছোঁ, আপোনালোকে লোকে ডাঙৰ ফোন লৈছে বুলি বা ভাল কাপোৰ এযোৰ পিন্ধিছে বুলি দুখ কৰি নাথাকি যদি নিজে কৰ্মমুখী হয়, আপুনিও এদিন নিজকে সংস্থাপিত কৰিব পাৰিব আৰু নিজৰ পচন্দ অনুযায়ী সকলোখিনি কাম কৰিব পাৰিব। আপুনি মই সৰু সৰু কথাতে দুখ নকৰি নিজকে ভাল কামত নিয়োজিত কৰি আমি নিজকে সংস্থাপিত কৰিবৰ বাবে সকলোৱে আগবাঢ়ক, ঠিক গোপাল নাগৰ দৰে। মই ধৰক আপোনাৰ সহজতে কৈছে নাই, দুইখন ভৰি নাই, কৈছে নাই, যদি মই চেণ্টাৰতো যদি এই ভিক্ষা বিচাৰি থাকোঁ, তো মই সহজতে মই পাওঁ, যিকোনো মানুহে
মিডিয়াৰ কোনো প্ৰশ্নই নাই কিন্তু সেই কিয় কৰোঁ আমাৰ জীৱন প্ৰত্যেক সময়ত চেলেঞ্জ টাইপৰ হ'ব দুখন ভৰি যেতিয়া নাই মই সহজতে কৈছে নাই চেণ্টাৰত বা বজাৰত ভিক্ষা খুজিব পাৰোঁ আৰু মোক দিব যিহেতু মোক দুখন ভৰি নাই কিন্তু কয় না নিজৰ একটা স্বাভিমান বোলা বস্তু আছে না আৰু ময়ো পাইছোঁ যে জীৱৰ ভিতৰত শ্ৰেষ্ঠ মানুহ আমি শ্ৰেষ্ঠ কোনফালৰ পৰা শ্ৰেষ্ঠ মোৰ দুখন ভৰিহে নাই শেষত পুনৰবাৰ তেওঁলৈ অজস্ৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আপুনি আগবাঢ়ি যাওক গোপাল নাগ ডাঙৰীয়া।